ব্লক কমিটি বিপিএফ দলৰ ফাইনেল কনফাৰেন্স আছিলে। ইয়াত আমাৰ ডেলিগেট সকল আহিছে আৰু চৰাইবিল সমষ্টি হিচাপে কেনেকৈ ষ্ট্ৰং কৰিব লাগে এইবিলাক বিষয়ে আলোচনা হৈছে। আলোচনা শেষ হোৱাৰ পিছত এতিয়া অপেন মিটিং আছে। এই মিটিঙত ৰঘুৰাম নাথে ডাঙৰীয়া আহিছে, বহুত কথা ক'লে। বিপিএফ দলৰ ভৱিষ্যত আমি কেনেকৈ কাম কৰি যাম বা কেনেকৈ ষ্ট্ৰং কৰিম, চৰকাৰ আহিলে আমি কি কাম কৰিম, এইবিলাক প্ৰত্যেক কথা ৰঘুৰাম নাথে ডাঙৰীয়াই কৈছোঁ, ময়ো জনাই দিছোঁ। আমি যিখিনি পাৰে চৰকাৰ অহাৰ পিছত যিখিনি কাম কৰিব পাৰে এইবিলাক কাম আমি কৰা কৈছোঁ। কথা বেলেগ একো নাই। এইবিলাক ঐচি ব্ৰহ্মৰ কথা ৰাইজে কওক, আমাৰ চৰকাৰৰ দিনত কি হৈছিল, কোনে কৰিছিল, সেইবিলাক ৰাইজে ক'ব, মই ক'বলৈ নাযাওঁ। আমাৰ চৰকাৰৰ দিনত কোনে গণ্ডগোল কৰিছে, কোনে আন্দোলন কৰিছে, কোনে বোমা ফুটাইছে, এইবিলাকতো বিপিএফৰ দলতে চব আছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।